হয়, শাওনৰ পথাৰত কণ ছাত্ৰ ছাত্ৰীসকলে খেতি পথাৰত কঠীয়াৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ দুধনৈ শিক্ষাখণ্ডৰ অন্তৰ্গত ৰংজুলিৰ নিকটৱৰ্তী শিলামাৰা বাখৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে পথাৰত কঠীয়া ৰোৱা দৃশ্য দেখাবলৈ মোৰ সতীৰ্থ সেই দৃশ্য দেখাইছোঁ। আপোনালোকে দেখিছে যে কণ ছাত্ৰ ছাত্ৰীসকলে কৃষি কাৰ্যৰ যি ব্যৱহাৰিক জ্ঞান আৰু সেই ব্যৱহাৰিক জ্ঞান দিয়াবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক এনেদৰে পথাৰলৈ লৈ অনা হৈছে। খেতি পথাৰত এনেদৰে কঠীয়া কেনেকৈ ৰুব লাগে সেই সম্পৰ্কে জ্যেষ্ঠজনৰ পৰা অৰ্থাৎ আৰু শিক্ষকসকলৰ পৰা এনেদৰে এওঁলোকে শিকা দেখা গৈছে। আপোনালোকে দেখিছে যে কণ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে কঠীয়া কেনেকৈ ৰুব লাগে, কিমান দূৰত্বৰ অন্তৰে ৰুব লাগে, এনেধৰণৰ শিক্ষা এওঁলোকে গ্ৰহণ কৰিবৰ কাৰণে বিদ্যালয়ৰ শিক্ষকসকলে এনেদৰে ব্যৱহাৰিক জ্ঞান দিয়াৰ উদ্দেশ্যে এনেদৰে এই ছাত্ৰ ছাত্ৰীসকলক লৈ অনা পৰিলক্ষিত হৈছে। মোৰ সৈতে ছাত্ৰ এগৰাকী আছে, মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ নামটো। মোৰ নাম শ্ৰী ৰবিৰাজ খাগলাৰী। কি ধানৰ কঠীয়া ৰুই আছা তোমালোকে? ৰঞ্জিত ধানৰ শস্য। কেনেকৈ ৰুব লাগে, কিমান দূৰত্ব অন্তৰে ৰুব লাগে? 20 বা 25 চেণ্টিমিটাৰত ৰুব লাগে। কেইডাল ল'ব লাগে? 2 বা 3 ডাল ল'ব লাগে। এনেকুৱা কঠীয়া ৰুই তোমালোকৰ কেনেকুৱা অনুভৱ লাগিছে? ভাল লাগিছে, আনন্দ। এনেদৰে এই ছাত্ৰ ছাত্ৰীসকলে কঠীয়া ৰুই এওঁলোকে আনন্দ পাইছে আৰু এওঁলোকে ব্যৱহাৰিক যিটো জ্ঞান, কৃষি কৰ্মৰ যিটো ব্যৱহাৰিক জ্ঞান আৰু কঠীয়া কেনেকৈ ৰুব লাগে এই বিষয়ে এওঁলোকে জ্ঞান লোৱা দেখা গৈছে। মোৰ সৈতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী আছে, মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি যি পাঠদানৰ নিৰ্দেশনা, সেই অনুসৰি আজি আমি ছাত্ৰ ছাত্ৰীসকলক শালি ধানৰ খেতিৰ বিষয়ে শিকাবৰ বাবে চাৰিবেৰৰ মাজত নাৰাখি মুকলি আকাশৰ তললৈ অনা হৈছে। আমাৰ এখন বাৰ্ষিক শৈক্ষিক পৰিকল্পনা আছে আৰু সেই শৈক্ষিক পৰিকল্পনা অনুসৰি প্ৰতিটো মাহতে কিছুমান বিশেষ কাৰ্যসূচী থাকে পাঠ্যক্ৰমৰ লগত জড়িত, আৰু সেই কাৰ্যসূচীসমূহ কৰা হয়। আমাৰ এপ্ৰিল মাহত বসন্ত উৎসৱ পালন কৰা হৈছিল, তাৰ জৰিয়তে অসমৰ কৃষি সংস্কৃতি বহাগ বিহু সেই বিষয়ে ল'ৰা ছোৱালীসকলে বুজিব পাৰিছিল। তাত তেওঁলোকে বিভিন্ন ধৰণৰ নৃত্য বাদ্যবাদন কৰিছিল, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলে প্ৰকৃতি ভ্ৰমণৰ কাৰ্যসূচী লোৱা হৈছিল। ছাত্ৰ ছাত্ৰীসকলে সেই কাৰ্যসূচী অনুসৰি চিমলিতলা চাহ বাগিচা ভ্ৰমণ কৰিছে আৰু কাষৰীয়া 5খন বিদ্যালয় ভ্ৰমণ কৰিছিল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আজি ছাত্ৰ ছাত্ৰীসকলে ভূঁই ৰুবলৈ যাওঁ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। হয়, এনেদৰে আজি কণ ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে আজি পথাৰলৈ ভূঁই ৰুবলৈ যাওঁ ব্লক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা গৈছে। তেওঁলোকক কঠীয়া কেনেকৈ ৰুব লাগে আৰু সেই বিষয়ে ব্যৱহাৰিক জ্ঞান দিয়া হৈছে, আৰু ইয়াৰ উপৰিও অসমৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে জ্ঞান দিয়াৰ কাৰণে এওঁলোকে এই বিদ্যালয়খনে বিভিন্ন ধৰণৰ কাৰ্যসূচী যেনেকুৱা ভেলাঘৰ উৎসৱ, বসন্ত উৎসৱ আদি এওঁলোকে এই ধৰণৰ কাৰ্যসূচী লৈ কণ ছাত্ৰ ছাত্ৰীসকলক অসমৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে বিভিন্ন ধৰণৰ জ্ঞান দিয়াৰ কাৰণে এওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা দেখা গৈছে। হয়।